গুড মৰ্ণিং সকলোকে। আৰু আজি হ'ল 5 জানুৱাৰী। আজি আমি গুৱাহাটীলৈ যামগৈ আৰু ইয়াৰ ৰাতিপুৱা মায়ে নাৰিকল দিয়া এনেকুৱা পিঠা বনাইছে। এইফালে টিকুকো খাবলৈ দিছোঁ, এইফালে বৌৱেও খাই আছে আৰু এইফালে আমাৰ মামুজনীয়ে কান্দি আছে। তাইক মানে এনেকৈ কোনোবাই মাতি থাকিলেহে তাই ভালকৈ থাকে, অকলে থাকিলে তাই অকণ মানে মনটো বেয়া কৰি থাকে। আৰু ইয়াত টিকুৱে একদম জাপ মাৰি পেহীয়েকৰ পিঠিত মানে বোকাত উঠি লৈছে। আৰু এতিয়া আমি বাৰীৰ পিছফালে ইয়াত দেউতাই ইমান কেইজোপা তামোল লগাইছে দেখিছে। আৰু এইফালে মানুহজন আমাৰ এইমাত্ৰহে উঠিছে, উঠি পেলাই ব্ৰাছ কৰি কৰি আমাৰ লগতে এনে বাৰীখন চাবলৈ আহিলোঁ। আৰু এইটো হৈছে ফিচাৰীটো, ইয়াত পানী চানী শুকাইছে মোটামুটি। আৰু এইখিনি মূলা শাক লগাইছে, মূলাখিনিও অলপ সৰু সৰু হৈ আছে, তথাপিও খাব পাৰি আকৌ। আৰু এইফালৰ মূলাকেইটা অকণমান ডাঙৰ হৈছে। এইফালে একেইজোপা হৈছে ওলকবিৰ গছ আৰু এইখিনি হৈছে পালেং শাক। ময়ো বোলো কেইপাতমান পালেং শাক ছিঙি লৈ যাওঁ গুৱাহাটীলৈ, তাত খাবলৈ। এয়া পালেং শাক ছিঙি আছোঁ আৰু এনেকৈ নিজে গছৰ পৰা ছিঙিব পাই মনটো যে কি ফূৰ্তি লাগিছে মোৰ। তাৰপিছত এইফালে মূলা কেইপাতমানো কুমলীয়া পাত কেইটামান ছিঙি ল'লোঁ মূলাৰ। তাৰপিছত এয়া ডাঙৰ মূলা কেইটাৰ আকৌ কেইটামান মূলাও লৈ লৈছোঁ। আৰু এনেকৈ পূৰা দেখিছে ইমান ফ্ৰেছ বস্তু। তাৰপিছত এইফালে আকৌ আহি পেলাই এইখিনি হৈছে ব্ৰাহ্মী শাক। এয়া মানুহজনক মই কেইজোপামান উঠাব দিলোঁ, মানে কেইপাতমান ছিঙিব দিলোঁ। টিকুৰ যিহেতু পেলু হৈ থাকে, এয়া ব্ৰাহ্মী শাক খোৱালে, এনেও ব্ৰাহ্মী শাকটো খালে খুব ভাল দিয়কচোন দেহৰ কাৰণে, মগজুৰ কাৰণে আচলতে। তাৰপিছত মই পদিনাৰ পাত কেইটামান ছিঙিলোঁ। এয়া হৈছে টেঙেচি পাত। আৰু এয়া আহিলোঁ ছাদৰ ওপৰলৈ। এয়া ঢেৰ উৰহি লাগি আছে, কিন্তু খোৱা মানুহৰ অভাৱ আমাৰ ঘৰত, ইমান উৰহি নাখায় মাহঁতে, তথাপিও বহুতখিনি ৱেষ্ট হৈ যায়ে আছে। মই কেইপাতমান ছিঙি ল'লোঁ উৰহি। আৰু এয়া ওপৰত অমিতাও বহুত লাগি আছে, মই এটাই লৈছোঁ বাৰু, ইমান নিবলৈ অসুবিধা হয়। আৰু এয়া মানুহজনে অমিতা ছিঙিল আৰু আমি ছিঙি থকা দেখি পিহু আহি গ'ল। আৰু তাই ছিঙি দেখিছেনে, মুখত কি মিচিকীয়া হাঁহি একদম। আৰু ময়ো এবাৰ তাইক কোচত লৈ ল'লোঁ। আজি যিহেতু যাম, আজিৰ পৰা আৰু ল'ব নাপাওঁ, তথাপিও বিহুত আহিবৰেই হ'ব দিয়কচোন, বিহুত আকৌ আহিম। আৰু এইফালে পানীলাও এটাও ছিগি ল'লোঁ। তাৰপিছত মানুহজন আৰু মই চাহ খোৱাই নাছিলোঁ, এয়া ধুনীয়াকৈ পিঠা গাখীৰ চাহ লৈ ল'লোঁ। আৰু এতিয়া দুপৰীয়াৰ ভাত ৰেডি কৰি আছে কামিনী বৌ আৰু মা মিলি পেলাই। আজি মই ভাত বনোৱা নাই দেই, মই যাম কাৰণে কাপোৰ কানিবিলাক ঠিক কৰি আছোঁ। আৰু মানুহজনে ধুনীয়াকৈ দুধ কচুৰ চাটনি বনাই দিলে। আৰু এইফালে আহিলোঁ দীক্ষা বৌৰ ৰুমলৈ। টিকুৱে পূৰা বেলুন খেলি আছে আৰু এইজনী দীক্ষা বৌ, দুয়োটাই অকণমান বহি কথা পাতিলোঁ। আৰু আজি দুপৰীয়াৰ স্পেচিয়েল নিৰামিষ ভাত সাজ, একদম পিয়'ৰ নিৰামিষ, মানে ইয়াত অকণো ভেজাল নাই। এয়া বন্ধাকবি, আলু, ৰঙালাওৰ চব্জি, দাইল, বেঙেনা ভাজি, দুধ কচুৰ চাটনি, পাপৰ, এনেকৈ দুপৰীয়াৰ ভাত সাজ ইমান ধুনীয়াকৈ খালোঁ। খাই সঁচাকৈ বহুত ভাল লাগিল। আৰু আমি এয়া গুৱাহাটী আহি পালোঁহি। আহি পাই বোলো গধূলি খাবৰ কাৰণে এয়া চিঙৰা লৈ ল'লোঁ। আৰু এইফালে টিকুৰ কাৰণে এপেকেট চিপছো আনিলোঁ। আৰু ইয়াত টৰ্চটো কণ দাদাৰ পৰা লৈ আহিছে, মানে কণ দাদাই নিজে দিছে বাৰু তাক টৰ্চটো, কিবা কৰিব সি, ক'তবা টৰ্চ লাইটটো মাৰি থাকিব। আৰু এতিয়া মানুহজনে চাহ ৰেডি কৰি আছে। এইফালে চামোচাৰ লগত চাটনিও দিছে, এইফালে চামোচা, এয়া চাহ বনাই দিব মানুহজনে বোলে, আজি মোক বনাই খুৱাব। মই বোলো বনাই দিয়া তেন্তে, ময়ো খাই লওঁ। আৰু টিকুৱে এয়া খেলা বস্তু এটা যে আছিলে, তাত 2000 টকীয়া নোট এখন পাইছে দেখিছে। আৰু টিকুৱে পূৰা চাইকেল চলাবলৈ লাগি গ'ল। সি ইমান দিন চাইকেল চলোৱা নাছিল, চাইকেললৈ বোলে তাৰ বহুত মনত পৰি আছে। আৰু এতিয়া আমাৰ এখেতসকলে এয়া ফ্ৰুইটছ খাই আছে। তাৰপিছত ৰাতিৰ ভাত সাজো এয়া মানুহজনে ৰেডি কৰি আছে। এয়া উৰহি যে আনিছিলোঁ, এয়া উৰহিয়ে এনেকৈ কাটি পেলাই উৰহিৰ ভাজি বনাম আৰু পালেং শাকৰ চালাড, এনেকৈ ধুনীয়াকৈ তেওঁ মিহি মিহিকৈ কাটি আছে। এইফালে ধনিয়াও দি দিব। আৰু এইফালে মই দালিখিনি আজি বইল দালি বনাম। আৰু মই দালিখিনি ধুই ল'লোঁ। আৰু এয়া লাই পাত দি দিছোঁ, ঢেৰ লাই পাত দি দিছোঁ। তাৰপিছত এয়া তেওঁৰ চালাড কাটা ৰেডি হৈ গ'ল। আৰু অনুষ্কা আহি গ'ল আমাৰ ৰুমলৈ। এয়া আমাৰ মানুহজনে দুইটাকে চকলেট খাবলৈ দিলে। আৰু এই চকলেটটো সৰুতে ইমান বেছি খাইছিলোঁ, খুব ভাল লাগে এই মিল্ক এণ্ড নাট চকলেটটো। আৰু ইহঁত অনুষ্কা টিকুৱে ইমান দিন লগ পোৱা নাছিল ন, আজি লগ পাই খুব ভাল পাইছে। তাৰপিছত এইফালে এয়া কেৰাহীত ময়ে তেলখিনি দি দিলোঁ। এয়া উৰহি ভাজি আছে। আৰু আজি ৰাতিৰ ভাত সাজ ধুনীয়াকৈ আপোনালোকৰ লগত বাঢ়ো বলক। এয়া ধুনীয়াকৈ চালাড দি, মানে চাটনি দি দিছোঁ, শাকৰ, পালেং পাতৰ শাকৰ চাটনি। আৰু এয়া দেখিছে দালিখিনিত মই বইল হ'লেও কিন্তু হালধি নিমখ দি পেলাই বইল কৰি লৈছোঁ। এইফালে চামোচাৰ লগত দিয়া চাটনিটোও আছিলে। আৰু এইফালে ধুনীয়াকৈ গৰম গৰম ভাতখিনি বাঢ়ি ল'লোঁ। তাৰপিছত আকৌ মই কণী বইল কৰি লৈছিলোঁ, কণীখিনি আৰু ভাজি দিয়া নাই, এনেকৈ ডাইৰেক্ট বইল কৰি ফালি দিছোঁ। আৰু এয়া
দালিৰ বাতিটো দি দিলোঁ দেখিছিলে ইমান ধুনীয়া লাগিছে খাবলৈ বহুত টেষ্টি আছিলে আজি ভিডিঅ'টো ইমানেই বাই